সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিমান দম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই কংগ্ৰেছত থাকোঁতে কাৰোলৈ ভয় কৰা নাছিলো, মই দমত আছিলো, মই কাৰো ভৰিত পৰা নাছিলো বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে, মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই থৈ আহিছিলোঁ, কিন্তু সেইগৰাকী ৰাহুল গান্ধীৰ ভৰিত পৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। এটা ডাঙৰ খবৰ আমি মুহূৰ্তত লৈ আহিছোঁ। কংগ্ৰেছত থাকোঁতে মই ৰজাৰ দৰে আছিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে যে মই যেতিয়া কংগ্ৰেছত আছিলোঁ কাৰো ভৰিত পৰি থকা নাছিলোঁ, মই ৰজাৰ দৰে আছিলোঁ। কংগ্ৰেছত থাকোঁতে মই তলত থকা কোনোবাই দেখিছিল নেকি বুলিও এতিয়া প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে, যি দলত নাথাকক কিয় সদায় দমত থাকিব লাগে, যিয়ে দলত নাথাকক সেই দলত থাকোঁতে দমত থাকিব লাগে, সাহসত থাকিব লাগে। ৰাজীৱ গান্ধী ইন্দিৰা গান্ধীয়ে গুলীয়াই হত্যা কৰিছিল 855 জন শ্বহীদক। আৰু মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছিলোঁ, মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই থৈ আহিছিলোঁ, কিন্তু সেই ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰাক লৈ এনেদৰে মন্তব্য বা প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকী। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, কিন্তু লুৰিণজ্যোতি গগৈয়ে ভৰিত ধৰিছে। ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰাৰ প্ৰসংগত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত থাকোঁতে মই ৰজাৰ দৰে আছিলোঁ, মই সাহসত আছিলোঁ, মই ৰজাৰ দৰে আছিলোঁ বুলি উল্লেখ কৰিছে। মই কাৰো ভৰিত পৰি থকা নাছিলোঁ, এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম কিমান, সাহস কিমান, এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই কংগ্ৰেছত থাকোঁতে কাৰোবাৰ তলত থকা দেখিছিল নেকি, এই প্ৰশ্নও কৰিছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, যি দলতেই নাথাকক কিয় সদায় দমত থাকিব লাগে, সাহসত থাকিব লাগে। ৰাজীৱ গান্ধী ইন্দিৰা গান্ধীয়ে গুলীয়াই হত্যা কৰিছিল ৰাজ্যৰ অসমৰ 855 জন শ্বহীদক। আৰু মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছিলোঁ, বুঢ়া আঙুলি দেখুৱাই থৈ আহিছিলোঁ, কিন্তু লুৰিণজ্যোতি গগৈয়ে সেইগৰাকী ৰাহুল গান্ধীৰ ভৰিত পৰিছে, ভৰিত ধৰিছে লুৰিণজ্যোতি গগৈয়ে। এনে এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল, মন্তব্য আগবঢ়াইছে। লুৰিণজ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে নে নাই? অসম চুক্তি, অসম আন্দোলনৰ ফলশ্ৰুতি 855 জন শ্বহীদক কোনে গুলীয়াই হত্যা কৰিছিল? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে, মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ। এইটোৱে পাৰ্থক্য, অসমীয়াৰ পাৰ্থক্য এইটোৱে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, লুৰিণজ্যোতি গগৈ ভৰিত ধৰি আহিছে, ইমানেই পাৰ্থক্য। আমিতো অসম চুক্তিৰ ওপৰত গৈ আছোঁ। অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছোঁ। আজি যদি আমি এনেকৈ নাথাকিলোহেঁতেন, আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন? চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে, গোটেই ঘূৰাই কোনে আনিলে? আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে, কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে, এই জেগাৰ পৰা সেই জেগাত, সেই জেগাৰ পৰা সেই জেগাত, ধুবুৰীৰ পৰা মানকাছাৰ, মানকাছাৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটা। এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছোঁ না। গতিকে কোনে কৰি আছে? অসম চুক্তিটো মাইল দূৰত আমি গৈছোঁ। কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে? কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ, মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ, মই এনেকৈ ভৰি চুই থকা নাছিলোঁ নহয়। মই কংগ্ৰেছত দমত আছিলোঁ, যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ। কেতিয়াবা তলত থকা দেখিছিল নেকি মোক? মইতো দমত আছিলোঁ। গতিকে কোনোবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না। কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ। গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই। ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই, নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মুচি দিয়ে। এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই, কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল।
বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল, সেইটোতো মই কৈ আছোঁ। গতিকে তেওঁলোকে এই কথাটো মনত ৰাখিব লাগে। জ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে নে নাই? অসম চুক্তি, অসম আন্দোলনৰ ফলশ্ৰুতি 855 জন শ্বহীদক কোনে গুলিয়াই হত্যা কৰিছিল? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে, মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ। এইটোৱে পাৰ্থক্য, অসমীয়াৰ পাৰ্থক্য এইটোৱে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, লুৰিণজ্যোতি গগৈয়ে ভৰিত ধৰি আহিছে, ইমানেই পাৰ্থক্য। আমিতো অসম চুক্তিৰ ওপৰত গৈ আছোঁ। অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছোঁ। আজি যদি আমি এনেকৈ নাথাকিলোহেঁতেন, আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন? চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে, গোটেই ঘূৰাই কোনে আনিলে? আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে, কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে, এই জেগাৰ পৰা সেই জেগাত, সেই জেগাৰ পৰা সেই জেগাত, ধুবুৰীৰ পৰা মানকাছাৰ, মানকাছাৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটা। এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছোঁ না। গতিকে কোনে কৰি আছে? অসম চুক্তিটো মাইল দূৰত আমি গৈছোঁ। কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে? কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ। মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ। মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ, মই এনেকৈ ভৰি চুই থকা নাছিলোঁ নহয়। মই কংগ্ৰেছত দমত আছিলোঁ, যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ। কেতিয়াবা তলত থকা দেখিছিল নেকি মোক?